মই বাইদেউ সুধিব বিচাৰিছো বহুদিন এজন আপোন মানুহৰ মানে আপোন সম্পৰ্ক এটা গঢ় ল'ল মানুহজনৰ লগত এই দীঘলীয়া সময় এটা কটালে সেই মানুহজনৰ লগত মই কিবা কাৰণত সৃষ্টি হ'ল আৰু বিভেদৰ সৃষ্টি হ'ল মানুহ আহৰাটো সম্ভৱ নে প্ৰথম কথাটো হৈছে সেই ঘটনাটোক পাহৰিব লাগে নে মানুহগৰাকীকে পাহৰিব লাগে এতিয়া চাওক সাপোজ মই উদাহৰণ এটা দিছো আপোনাৰ লগত মোৰ কিবা এটা সৃষ্টি হ'ল আপোনাক দেখিলে মোৰ আকৌ পুৰণি কথাবোৰ মনত পৰে এতিয়া সেই মানুহজনকে মই পাহৰি যাব লাগে মানে পাহৰি মানুহজন থাকিলে তাৰমানে আমি নৰ্মেল হিউমেন বিং আমি যদি সুস্থ মানসিকতাৰ মানুহ হয় আমি মানুহজনক পাহৰিব নোৱাৰো সম্ভৱ নহয় হয়নে কাৰণ ক'ৰবাৰ সাবকনচিয়াছত তেওঁ আছে তাৰমানে আমাৰ সম্বন্ধবিলাক যে ক'ত থাকে সাবকনচিয়াছত থাকে তাৰমানে স্থায়ী হৈ থাকে মানে সম্বন্ধটো পাহৰিব পাৰি সম্বন্ধটোও পাহৰিব নালাগে যিখিনি হৈ গ'ল তাৰ আমি হিচাপ নিকাচটো ক্লিয়াৰ কৰিব লাগে যাক আমি কাৰ্মিক একাউণ্ট বুলি কওঁ সাপোজ আপোনাক কোনোবাই বহুত মই কৈছো না আপোনাক দুখ দিলে বিশ্বাসঘাতকতা কৰিছে আপুনি তেওঁক দেখিলে আপোনাৰ খং উঠে তেওঁক দেখাৰ লগে লগে কিবা মোৰ এনেকুৱা লাগে যে এই তেওঁক দেখিলে দিনটো বেয়া হ'ব আৰু এনেকুৱা ধৰণৰ ভাৱ আহে ন মনলৈ গতিকে তেওঁক আপুনি প্ৰথমতে আমি কৰ্ম এটা মই হিষ্ট্ৰী কওঁ আমাৰ কৰ্মবিলাকৰ কি হয় মই যি পাইছো তাৰ এটা হিষ্ট্ৰী থাকে আমি যি পাই আছো এই যে আমি কৰ্ম কৰি আছো এইবিলাক যে কৰিছো এটা হিষ্ট্ৰী আছে এনেই হোৱা নাই তাৰমানে আমি হিউমেন বিঙৰ এটা চাৰ্কুল আছে আমি যেতিয়া মৃত্যুৰ মুখত পৰো 9 মাহৰ পিছত কাৰোবাৰ ঘৰৰ কেঁচুৱা হৈ জন্ম হওঁ এটেনশ্যন ৰাখিব দেই কথাটো মই যদি আজি মৃত্যু হওঁ 9 মাহৰ পিছত মই কাৰোবাৰ ঘৰৰ কেঁচুৱা হৈ আহিম আমি চাইকেলতে চলি আছো এই মৃত্যু হৈছে শৰীৰটো মৃত্যু হৈছে চুলাটো সলাইছে আকৌ আত্মা হৈছে সেইকাৰণে আত্মাৰ সদগতিৰ কাৰণে দহাকাজ যিবোৰ কৰা যায় আত্মা যেতিয়া গুচি যায় গৈ যেতিয়া বেলেগৰ গৰ্ভত খোপনি পুতে 9 মাহৰ পিছত কেঁচুৱা হৈ আহে আচ্ছা মই যেতিয়া হঠাৎ শৰীৰটো এৰিছিলো মই ক'ব নোৱাৰাকে কাক বা কি দি থৈ আহিছিলো মই নাজানো মই যেতিয়া কাৰোবাৰ ঘৰত শিশু হৈ জন্ম ল'ম ডাঙৰ হৈ আহিম এই কেৰেক্টাৰবিলাক যেনেক বাই হুক মোৰ সন্মুখলৈ আহিব মোক ডিষ্টাৰ্ব দিবলৈ আহিব কাৰণ মই দি থৈ আহিছিলো এইটো জন্মত মই বহুতক অপৰাধ কৰিছো বেয়া বাক্য কৰিছো বিশ্বাসঘাতকতা কৰিছো ঠগিছো প্ৰবঞ্চনা কৰিছো তিৰস্কাৰ কৰিছো অপবাদ কৰিছো লোকৰ তাচিল্য কৰি 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 মোৰ মৃত্যু হৈ গ'ল এতিয়া এইখিনি আত্মাই মোক সদায় নেৰে তাৰমানে কি হিচাপ নিকাচ ল'বই মই যি কৰিছিলো তাৰ হিচাপ নিকাচ দুগুণে মই যে মোৰ মৃত্যু হ'ল কাৰোবাৰ ঘৰত যে কেঁচুৱা হৈ 9 মাহৰ পিছত জন্ম হলো লাহে লাহে নাৰ্চাৰী গলো স্কুল গলো লাহে লাহে সেই কেৰেক্টাৰবিলাক মোৰ সন্মুখলৈ আহিবলৈ আৰম্ভ কৰিব কেনেকে আহিব আপুনি নাজানে কাৰোবাৰ পৰা পইচা লৈ পেলাই মই কাৰোবাৰ পৰা পইচা লৈছিলো তো ঘূৰাই দিম দে বুলি মই ঠগিলো মই ডাঙৰ হলো কাৰোবাৰ ঘৰত কেঁচুৱা হলো ডাঙৰ হলো এদিন গাড়ী চলাই হঠাৎ গৈ আছিলো কোনোবা এজনে আহি পেলাই নিজে খুন্দা মাৰি দিলে মাৰি পেলাই কৈছে আপোনাৰ ভুল এতিয়া আপুনি মোক ইমানখিনি পইচা দিবই লাগিব নহ'লে মই আপোনাক পুলিচলৈ লৈ যাম মই কৈছো মোৰ ভুল নহয় মইতো চিধাই আহিছিলো আপুনিহে ভুল কৰিছিলে নহয় তেওঁ যুক্তি তৰ্ক দৰ্শাই বহুত মানুহ গেদাৰিং কৰি ক'লে যে এওঁৱে মোক খুন্দা মাৰিছে কাৰ্মিক একাউণ্ট তেনেকে আহে দিব লগা আছিল লৈছিলো 10 টকা ইয়াত দিবলগীয়া হ'ল 1000 টকা আচ্ছা এতিয়া যে আপুনি ক'লে কোনোবাই বিশ্বাসঘাতকতা কৰিছিল বহুত বেয়াকে মোক কৈছিলে তাক দেখিলেই মোৰ খং উঠে তাৰমানে মই কৰবাত দি থৈ আহিছিলো এতিয়া মনটো হালকা হ'ল নে মই দি থৈ আহিছিলো তাৰমানে মোৰ কৰ্মৰ ফলহে মোৰ সন্মুখলৈ আহিব কৰ্মৰ ফল কোনে লৈ আহিব কোনোবা মানুহে কোনোবা সম্বন্ধই মোৰ ওচৰলৈ লৈ আহিব লাগিব ন মই কাৰোবাক বেয়া কথা কৈ থৈ আহিছিলো কি মানুহ এজনৰ জৰিয়তে মোৰ সন্মুখলৈ আহিব গতিকে মই যাক যি দি থৈ আহিছিলো সেইটো মই পালো পূৰণ কৰিব লাগিব এতিয়া সমাধান কি এনেকেতো টুটু মেমেকে চলি থাকিব নোৱাৰো সি মোক বেয়া পাই কাৰণে মই তাক ইগনোৰ কৰিছো চলিব নোৱাৰো ইগনোৰ কৰি চলিম আকৌ শৰীৰ এৰিম আকৌ আহিব চলি থাকিব তাতকে ভাল মই এতিয়াই মোৰ কাৰেণ্ট একাউণ্টটো সেটেল কৰো আমি যে মাৰ্চত যে একাউণ্ট ক্লিয়াৰ কৰো যদি কেনেবাকে এই বছৰৰ ইনকাম টেক্স নিদিলো নেক্সট বছৰ সুদে মূলে নিদিলো সেই বছৰ কিবা কৈ নিদিলো বছৰত ৰেট পৰিবনে অফিচ বন্ধ কৰি দিব এইবিলাক মানুহৰ জীৱনটো একেই তাৰমানে সকলো কথা যে আমি একাউণ্ট ক্লিয়াৰ কৰি থৈ অহা নাই বহুতৰ লগত সেইবাবে এতিয়া মোৰ ওচৰলৈ আহিছে হাত পাতি গতিকে
সমাধানটো আকৌ থেৰাপি ৰাতিপুৱা অমৃত বেলা 3 বাজিৰ পৰা 4:30 বাজিৰ ভিতৰত আমাৰ অমৃত বেলাটো আৰম্ভ হয় মোষ্ট পাৱাৰফুল টাইম অফ দিছ ইউনিভাৰ্ছ মানে প্ৰতিনিশা পুৱতি নিশা বুলি যে কয় 3 বাজিত যদি উঠি 15 মিনিট এলাৰ্ম এটা দি ল'ব লাগে আকৌ লাগিলে শুই দিয়ক বাৰু কিন্তু 15 মিনিট যদি উঠি পেলাই সেই ব্যক্তিজনক কল কৰিব লাগে ইয়ানি তেওঁৰ মুখমণ্ডলখন মনত পেলাব লাগে তেওঁক মনত পেলাই ক'ব লাগে হে আত্মা কিয় আত্মা বুলি কৈছো তেওঁ এটা এনাৰ্জি মই এটা এনাৰ্জি মই এটা জীৱ মই কনচিয়াছনেছ আত্মা মানে জীৱটো যে আছে ধপধপাই আছে পালছ আছে মোৰ আত্মা আছে পালছ নাই মানে মোৰ আত্মা গুচি গ'ল শৰীৰ এৰি দিলে গতিকে আমি হৈছে জীৱ আমি কনচিয়াছনেছ আমি সোল আমি আত্মা আমি ৰূহ বুলি কয় বহুতে ৰূহ বুলি কয় গতিকে আমি তেওঁক মাতিব লাগে আপুনি এইটো কৈ চাবচোন খুব ইণ্টাৰেষ্টিং 21 দিনত আপোনাৰ সেই যে শত্ৰু পৰম বন্ধুলৈ ৰূপান্তৰ হৈ যাব পাৰিব আপুনি কৰিব যে ক'ব হে আত্মা তোমাক যদি মই জানি অজানিতে পূৰ্ব জন্মত মই নাজানো মোৰ মনত নাই তোমাক যদি মই কিবা অপায় অমংগল অপৰাধ কিবা যদি মই তোমাক বিশ্বাসঘাতকতা প্ৰবঞ্চনা ঠগি থৈ আহিছিলো আজি নিৰাকাৰ ঈশ্বৰক সাক্ষী মানি মই তোমাক ক্ষমা প্ৰাৰ্থনা বিচাৰিছো অন্তঃকৰণৰে মই ক্ষমা প্ৰাৰ্থনা বিচাৰিছো এনেকে ক'ব লাগিব দেই নিশ্চয়াৰ্থভাৱে মই ক্ষমা বিচাৰিছো তুমিও মোক ইমান দিনে যিখিনি জ্বালা যন্ত্ৰণা দি আছিলা তাৰ বাবে মই তোমাক ক্ষমা দান কৰিছো তোমাক ক্লিয়াৰ কৰি দিছো মই তোমাক ক্ষমা কৰি দিছো মানে নিজে ক্ষমাও খুজিব লাগিব আৰু ক্ষমা কৰি দিব লাগিব বিশাল হৃদয়ৰ অধিকাৰী হ'ব বিশাল হৃদয়ত কেতিয়াও সৰু সুৰা কথা স্থানী নাপায় হয়নে তাৰ পিছতে ক'ব তোমাৰ জীৱনত বহুত উন্নতি কৰা তুমি বহুত আগুৱাই যা মোৰ নিস্বাৰ্থ আশীৰ্বাদ তোমাৰ লগত আছে এই বস্তুটো অকল কিন্তু হেৰি বুলি নহয় সেইজন ব্যক্তিৰ লগত বুলি নহয় আপুনি আপোনাৰ চবেই স্বামী স্ত্ৰীৰ লগত স্ত্ৰী স্বামীৰ লগত সন্তানৰ লগত এক্সটেণ্ডেড ফেমিলিৰ লগত আজিকালি বৰ টুটুমেমে চলি থাকে ভাবচোন আজিকালি এক্সটেণ্ডেড ফেমিলিবিলাকৰ মাজত ইমান বেছি কিবা ঘৰেলু যুদ্ধ এখন চলি থাকে পৰিয়ালৰ মাজত যিবিলাক আজিকালি অকমান এখন সাইলেন্ট ৱাৰ চলি থাকে মোৰ মানে মোলে প্ৰশ্নবিলাক আহে দেই মোৰ পেহী এজনী আছে মোক একদম দেখিবই নোৱাৰে বা মোৰ শাহু আছে মোক দেখিবই নোৱাৰে মোৰ ভিতৰি ইমান এনেকুৱা কৰে তেনেকুৱা কৰে মোক হিংসা কৰে ঈৰ্ষা কৰে এনেকুৱা বিভিন্ন ধৰণৰ প্ৰশ্ন আহি থাকে সেই সকলে যদি এই থেৰাপিটো ইউজ কৰে যে ৰাতিপুৱা অমৃত বেলা বহি পেলাই যাৰ যাৰ লগত সম্বন্ধ ঠিক কৰিবলগীয়া আছে এটাই ছুপাৰ পাৱাৰ এটাই ছুপাৰ টাইম একচুৱেলি সেই সময়ত উঠি পেলাই তেওঁলোকে যিকোনো সম্বন্ধ ঠিক কৰি ল'ব পাৰে তাৰ তিনিটাই কেপচুল এটা হৈছে ক্ষমা দান এটা ক্ষমা প্ৰাৰ্থনা আৰু এটা হৈছে আশীৰ্বাদ ইয়াতকৈ ডাঙৰ আৰু পৃথিৱীত একো মাৰ্গ একো উপায় নাই আপুনি কোনো বস্তু জোৰা লগাব নোৱাৰিব মনুষ্য আত্মাক অন্তত আপুনি জোৰা লগাব নোৱাৰিব যেতিয়ালৈকে আপুনি নিজেই বিশাল অন্তৰ অধিকাৰী হ'ব নোৱাৰিব গতিকে বিশাল অন্তৰ অধিকাৰী আপুনি দিনত হ'ব নোৱাৰে কাৰণ তেওঁক দেখাৰ লগে লগে খং উঠিবই নহয় হয়নে তেওঁক দেখাৰ লগে লগে মন বিষণ্ণ হ'বই নহয় তাতকে ভাল চব শুই থাকোঁতে কোনো নুঠুতেই মই কৰি লওঁ তেওঁ গম নাপাব এইটো বিছনাতে কৰিব পাৰে বিছনাটো কৰিব পাৰে বিছনাত আচলতে স্লিপিং ভাইব্ৰেশ্যন থাকে যেনেকৈ চকীখনত চিটিং ভাইব্ৰেশ্যন থাকে ন চকী মানে কি বহিছো আৰামত শুই যাব নোৱাৰি কিন্তু বিছনা বুলি কোৱাৰ লগে লগে মানে স্লিপিং ভাইব্ৰেশ্যন থাকে স্লিপিং ভাইব্ৰেশ্যন থাকিলে আপোনাৰ পটককে হামি আহিব পাৰে শুই দিবলৈ মন যাব পাৰে সেইকাৰণে আমি সদায় কওঁ থেৰাপি কৰিলে সদায় চকীত বহি কৰিব লাগে আৰামত বহি সোফাত হওক চকীত হওক আৰামত বহি কৰিব লাগে শৰীৰটোক একদম আৰামত এৰি দিব লাগে দি পেলাই কৰিব লাগে আপোনাৰ এতিয়া সম্বন্ধৰ যিবিলাক সৰু সৰু এইবিলাক তনাব যিবিলাক কেতিয়াও আমি কাৰোবাক নকওঁ অথচ মনতেই লৈ আমি চলি থাকো ন আমি একেলগে থাকো আজিকালি পৰিৱেশত চাবচোন কিন্তু এজনী আনজনৰ লগত কিবা মানসিক সম্বন্ধটো নাই ইমোচনেল বণ্ডটো নাই কিবা ঈৰ্ষাটো বেছি হিংসাটো বেছি কম্পিটিশ্যনটো বেছি হৈ গৈছে পৰিয়ালৰ মাজতে মই দেখিছো এগৰাকী আনগৰাকীৰ লগত কম্পিটিশ্যনটো বেছি হৈ গৈছে তেওঁ যদি ইমানখিনি কৰিব পাৰিছে ময়ো কৰিব পাৰিম ঈৰ্ষা বাঢ়িছে কিবা জ্বলন বাঢ়িছে কিবা বাঢ়িছে এই ইত্যাদিবোৰ বিলাক আমি বাঢ়িছে যে আমি প্ৰকাশো কৰিব পৰা নাই ক'ত ভৰণ দি ৰাখিছো মনত ভৰণ দি ৰাখিছো আল্টিমেটলি কোন চাফাৰ হৈ আছে মই হৈ আছো মই যিমানে আনক লৈ ঈৰ্ষা কৰিম যিমানে আনৰ কথাক লৈ হিংসা কৰিম যিমানে কনস্পাৰেন্সি ষড়যন্ত্ৰ কৰিম তেওঁৰ বিষয়ে বেয়া বেয়া ভাবি থাকিম সিমানেই মোৰ মন মানসিকভাৱে একেবাৰে দুৰ্বল হৈ গৈ থাকিব এদিন গৈ সেই ডিপ্ৰেশ্যনৰ ৰোগী হোৱাৰ সম্ভাৱনা থাকে সেইবিলাকে ডিপ্ৰেশ্যনৰ উৎস আচলতে প্ৰাইমাৰী উৎসবিলাক সেইবিলাকে প্ৰথমতে ষ্ট্ৰেছ আহিব ষ্ট্ৰেছটো নিজে ফৰ্ম হৈ যাব এইবিলাক লৈ নেগেটিভিটি ষ্ট্ৰেছটো ফৰ্ম কৰিব লাহে এংজাইটি আহিব লাহে ডিপ্ৰেশ্যনত আমি ভুগিবলৈ আৰম্ভ কৰোঁ আজি মেক্সিমাম মানুহে ডিপ্ৰেশ্যনত ভুগি আছে
কিন্তু প্ৰকাশ কৰিব নোৱাৰে নোৱাৰে। প্ৰকাশ কিয় কৰিব নোৱাৰে কাৰণ তেওঁলোকে কি বুলি প্ৰকাশ কৰিব এতিয়া কাৰণ ডিপ্ৰেছনৰ উৎসটো কি আছিলে বহুতে চাকৰি নোপোৱাৰ কাৰণে তাৰ ষ্ট্ৰেছত আহে বহুতে নিজে বিচৰা ধৰণৰে নোপোৱাৰ কাৰণে আপুনি ষ্ট্ৰেছত আহে কিছুমানে জীৱন সংগিনীক হেৰুৱাই পেলাই আহে কিছুমানে এফেয়াৰ চলি আছিল ব্ৰেকআপ হোৱাৰ পিছত ষ্ট্ৰেছ আহে ষ্ট্ৰেছটো বিভিন্ন উৎস আছে কিন্তু কথা হ'ল সকলোৰে উপায় আছে আচলতে সকলোৰে উপায় আছে সমাধান আছে কিন্তু আমি কৰিব লাগে উপায় আৰু সমাধান এটাই সেই ছুপাৰ পাৱাৰ সেই সময়তে যি সময়ত একদম কসমিক এনাৰ্জি সাংঘাতিক পজিটিভ হৈ থাকে আৰু শাস্ত্ৰ অনুসৰি যি সময়ত স্বয়ং ঈশ্বৰ আল্লাহ গড ভগৱান নিৰাকাৰ পৰম পিতা পৰমাত্মাই এই পৃথিৱীত একদম আপোনাৰ পজিটিভ এনাৰ্জি প্ৰদান কৰি থাকে সৃষ্টিনো তেওঁৰে নহয় জানো সৃষ্টি তেওঁৰে তেওঁটো চলাবই হি ইজ আ মেনেজাৰ অফ দিছ ইউনিভাৰ্চ হয় নহয় আমি পাহৰিব নালাগে তেওঁ এটা সময়ত আহে যাক আমি আজি মৰমতে ঈশ্বৰ আল্লাহ গড বাইগুৰু বিভিন্ন নামেৰে মাতি আছো তেওঁ হৈছে নিৰাকাৰ পৰম জ্যোতি পৰমাত্মা তেওঁ আছে তেওঁ আমাক চাই আছে তেওঁ ওপৰৰ পৰা চাই আছে আমাক মেনেজ কৰিবলৈ আহে সেই সময়ত যোনে উঠি নিজকে মেনেজ কৰিব তেওঁকে ঢালি থৈ তেওঁ গুচি যায় আৰু সেইজনকে পৃথিৱীত মহাত্মা বুলি আখ্যা দিয়া হয় বাইদেউ মই এটা কথা সুধিব বিচাৰিছো মাজতে আপোনাক আমি বাৰু কাৰোবাক ক্ষমা কৰি দিলো কিন্তু সেই মানুহজনে এখন মানে প্ৰভাৱটো থাকি যায় বা তেওঁ বা মোক কৰিছে নাই থাকে ন বেক অফ দা মাইণ্ড থাকে ন আমাৰ মনুষ্যৰ এটা বেক অফ দা মাইণ্ড কি চলি থাকে মই বা কৰিছো তেওঁ বা মোক কৰিব নাই থাকে ন এই চিন্তনটোকো আমি কিন্তু মাৰি পেলাব লাগিব তেওঁ কৰে বা নকৰে তেওঁৰ চইচ কৰা বুলি ভাবিব লাগিব কৰা বুলি ভাবি পেলাব লাগিব প্লাছ মই কৰি পেলালো মই তেওঁক ক্ষমা কৰি পেলালো মই তেওঁক ক্ষমা প্ৰাৰ্থনা খুজিলো মই হালকা হ'ব লাগে কিন্তু এটা কথা সদায় আমি মনত ৰাখিব লাগে যদি অন্তঃকৰণৰে নিস্বাৰ্থভাৱে যদি আমি ফ্ৰিকুৱেন্সি এনাৰ্জি যদি সেন্ড কৰো কাৰোবালে এই যেটো থেৰাপি তাত আমি ফ্ৰিকুৱেন্সি বা আমি ভাইব্ৰেচন আমি এনাৰ্জি এক্সচেঞ্জ বুলি কওঁ যেতিয়া আপুনি কাৰোবালে পঠাব যে তুমি বহুত ভাল তুমি শক্তিশালী তুমি পৰমাত্মাৰ সন্তান তুমি বহুত ভাল তুমি প্ৰেম স্বৰূপ আনন্দ স্বৰূপ সেই যে এনাৰ্জি যাব আপোনাৰ পৰা সেইটো তেওঁ ৰিচ কৰে তাৰ আমি টেলিপেথি বুলি কওঁ কেতিয়াবা তেওঁ ৰিচ কৰিবলৈ আৰম্ভ কৰে আৰু আপুনি যে কন্টিনিউয়াস 21 ডেজ পঠাব ন তেওঁ ৰিচ কৰিব সেই আপোনাৰ ফ্ৰিকুৱেন্সিটো আৰু ৰিচ কৰাৰ পিছত তেওঁ সেই হিচাপে তেওঁ আপোনাক ৰিএকচন কৰিব ৰেসপন্ড কৰিবলৈ আৰম্ভ কৰি দিব তেওঁ নাজানে যে কিয় আপোনাক ভাল লগা হ'বলৈ আৰম্ভ কৰিছে ইমান স্পন্টেনিয়াস ইফেক্ট আহি যায় ইয়াত মানে যেটো আমি ৰাতিপুৱা থেৰাপিটো বেছি পাৱাৰফুল হয় সম্বন্ধ বা নিজৰ যিবিলাক নোহোৱা নিজৰ যিবিলাক কিবা থাকিলে ফুলফিলমেন্টৰ কাৰণে হক বা নিজৰ সন্তুষ্টতাৰ কাৰণে নিজক পৰিৱৰ্তন কৰিবৰ কাৰণে ৰাতিপুৱা যেটো অমৃত বেলা থেৰাপি এটা সুপ্ৰিম থেৰাপি হয় বহুত পাৱাৰফুল হয় আৰু ইভিনিংটো হৈছে সেলফ থেৰাপি মই বাইদেউ আৰু এটা কথা কৈছো মই বাৰু হেতু মনৰ ভাৱটো চোৱাৰ কাৰণে থেৰাপিটো কৰিলো ৰাতিপুৱাৰ ভাগত আজিকালি বিভিন্ন সমস্যা আছে যুৱ প্ৰজন্মৰ মাজত চৰকাৰী চাকৰি বা নিবনুৱা সমস্যা এতিয়া যদি মই চাকৰি এটা বিচাৰিব লগা হয় চেষ্টাটো কৰি আছো চাকৰি এটা হোৱা নাই এই থেৰাপিটোৰ থ্ৰুদি কিবা হ'ব পাৰে নেকি পাৰে 100% পাৰে তেনেকুৱা বহু লোক আছে যে 3 মাহত এই থেৰাপিৰ যোগেদি পূৰ্বাত কৰ্ম সংস্থাপন পাইছে আৰু আগৰ যেটো মানে ডিসস্যাটিসফেকশন আছিল তেওঁ সাংঘাতিকভাৱে স্যাটিসফাইড হৈ কৰ্ম কৰি আছে এই থেৰাপিটো যিসকলে কৰ্ম সংস্থাপনৰ অভাৱত ভুগি আছে যাৰ কৰ্ম নাই যোনে এটা চাকৰি পিছত দৌৰি আছে ইন্টাৰভিউ পৰ ইন্টাৰভিউ দি আছে হোৱা নাই তেওঁলোকে এই থেৰাপিটো 3 মাহ কৰিব লাগে অন্তত খুব ভালকে যদি 3 মাহ কৰে 3 মাহৰ ভিতৰতে তেওঁ কৰ্ম সংস্থাপনটো 100% হৈ যাব কোট হ'ব নাজানিব কিন্তু কৰবাত কিবা এটা হ'বই সেইটো 100% ভগৱানৰ বিচাৰিব লাগিব যে মোক এটা বিচাৰিব নালাগিব থেৰাপিটো কেনেকৈ কৰিব থেৰাপিটো হৈছে আমি ৰাতিপুৱা শুই উঠি একে ৰাতিপুৱা 3 বাজিৰ পৰা 4:45 মিনিটৰ ভিতৰত যিকোনো সময়ত উঠি তেওঁ সৰ্বপ্ৰথমে প্ৰথম থেৰাপিৰ প্ৰথম লাইনে সদায় ক'ব লাগে যে মই শক্তিশালী মই পাৱাৰফুল আজি দিনটো মোৰ শ্ৰেষ্ঠ হ'ব মই যতে যাম মোৰ কৰ্ম শ্ৰেষ্ঠ হ'ব